বৰ্তমান মই আছো নাজিৰাত আৰু নাজিৰাৰ এইটো হৈছে ৰজাদিনীয়া গড় ৰাজগড় বুলি কোৱা হয়। ইয়াৰ সোঁ কাষে আৰু বাওঁ কাষে বৃহৎ অঞ্চল আছিলে জনবসতিপূৰ্ণ। দেখিছে যে এই মথাউৰিৰ কাষত থকা সকলো গাঁও সকলো ঘৰ ভেটি টচ টচ হৈ গৈছে। এতিয়াও মানুহ ঘৰলৈ যাব পৰা নাই। একাঠু পৰ্যন্তকৈ পলস পৰিছে আৰু এই ৰজাদিনীয়া গড়টো যিটো গড় আটাইতকৈ ওখ আছিলে কিন্তু সেই গড়টোৰ ওপৰত এতিয়া শতাধিক লোকে ইয়াতে আশ্ৰয় গ্ৰহণ কৰি আছে। পানী কিমান হ'ল ঘৰত? এমু হৈ গ'ল। এমুৰ হৈ গ'ল। এতিয়া ঘৰলৈ গৈছেনে নাই? যোৱাই নাই, এইভাগে আছো। ঘৰৰ ভিতৰত এতিয়া কি পলস পৰিল নেকি? পলস পৰিলে। ৰেচন সাহায্য কিবা পাইছে নাই? পাইছে। এতিয়া ৰাস্তাৰ ওপৰতে আছে। ৰাস্তাৰ ওপৰতে। ইমান হেৰিয়াত পানীটো আহিলে আমি কোনো সমজিবই নোৱাৰিলোঁ। বয় বস্তু একো বচাব নোৱাৰিলোঁ। অন্ততঃ নিজে নেকি হাজিৰা কৰি এখন স্কুটি লৈছিলোঁ ল'ৰা কলেজলৈ যাবলৈ বুলি, সেইখনো পানীৰ মাজত ডুবি আছে। আৰু ঘৰত এতিয়া আমি সোমাম কেনেকৈ তাকো ভাবিবলৈ উপায় নাই। ঘৰৰ ভিতৰত সোমালে একো বস্তুৱে নাই আমাৰ। ল'ৰা ডকুমেণ্টছ কিতাপ পত্ৰ চব উটুৱাই লৈ গুচি গ'ল। মানে ইমান পটকৈ আহিলে আমি একো কৰিবলৈ নাপাওঁ। গৰু ম'হ সেইবোৰ চব বস্তু মানে ভাঙি চিঙি ধ্বংস কৰি থৈ গৈছে। ঘৰ দুৱাৰো ভাঙিছে। পকা আছিলে পকা বহুৱাই লৈ গ'ল। পাকঘৰ চাকঘৰবোৰ কেঁচা চব খুটা চুটা ভাঙি চিঙি বেছে পেলাই দিলে। এতিয়া আমাৰ থাকিবলৈ খাবলৈ উপায় নাই। একোটা শূন্য, একেবাৰে শূন্য। ক'ত আছে এতিয়া? এতিয়া আমি পকাৰ ওপৰতে নিৰ্ভৰ কৰি আছোঁ। টিপাল এখন লৈছোঁ, তাত পকাতে পৰি থাকোঁ। একো নাই, একো নাই, একোৱে নাই। ঘৰ সাহায্য সামগ্ৰী কোনোবা সাহায্য সামগ্ৰী সেনেকৈ আহিছে বাৰু, নাই অহা বুলি নকওঁ। দাইল চাইল আলু চালু বিস্কুট চিস্কুট সেনেকৈ পাইছোঁ। কাপোৰ কানিও সেনেকৈ এটা দুটা আহিছে। কিন্তু আপোনালোকৰ এতিয়া মানে ঘৰলৈ ঘূৰি যোৱাৰ পিছত আপোনাক ক'ৰ পৰা আৰম্ভ কৰিব? একো নাই। ঘৰলৈ ঘূৰি গ'লে আকৌ একদম জিৰ'ৰ পৰা আৰম্ভ কৰিব লাগিব। একো নাই, একো নাই। নতুন এখন ঘৰ তৰিবলৈ যেনেকৈ আৰম্ভ কৰে আমি তেনেকৈ কৰিব লাগিব। তাক কৰিবলৈও আমাৰ উপায় নাই। এতিয়া আমি হাজিৰা কৰি খাওঁ। চাউল দিম যেতিয়া পানীয়ে পৰিলে কোনে আমাক হাজিৰা কৰিবলৈ ল'ব? ল'ৰা ডকুমেণ্টছো ল'ৰা ডকুমেণ্টছ গুচি গ'ল। এজনী ছোৱালী BA পঢ়ি আছে, এজনী ছোৱালী হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ। চব উটি গ'ল। কিতাপ পত্ৰ চব উঠিলে। কাপোৰ কানি একোৱে নাই। ইউনিফৰ্ম হেৰি চাৰি একোৱে নাই। আমি আনকি নিজে পিন্ধিবলৈ কাপোৰ নাই। মৃত্যু কুটুম পিন্ধি থকা যে বোকাৰ মাজত এই শুকাই এই পিন্ধো। আকৌ পিন্ধা কাপোৰো নাই। কেনেকৈ বৰ্ণনা কৰিব? পিন্ধা কাপোৰ নাই। যিযোৰ কাপোৰ পিন্ধিছে 8 দিনে সেইযোৰকে শুকুৱাইছে, গাতে শুকাইছে, পিন্ধিছে। কওকচোন। নমস্কাৰ, আপোনালোক অহাৰ কাৰণে মই ধন্যবাদ দিছোঁ। আমাৰ যিটো বিলাই বিপয় হৈছে সেইটো আমি ক'বলৈ তাৰমানে কোনো উপায় নাই। কথাটো হ'ল কি, কোনো ছাত্ৰ ছাত্ৰী কোনো কিতাপ পত্ৰ বচাবলৈ মানে সঁচাকৈ ক'বলৈ গ'লে 15 মিনিটৰ ভিতৰত তাৰমানে আমাক হেৰি কি কয়, এই প্ৰথম ডিঙি বুইছে উটটো কোনোমতে বেগ মেলি মেলি ৰাস্তা পালোহি। আৰু তাৰ উপৰিও ভিতৰত এতিয়া মানে শুবলৈ আজিকালি ধৰক আগত যিটো বিচনা আছিলে বাঁহৰ কিবা পৰা, আজিকালি চব প্লাইবোৰ্ডৰ। প্ৰথম আমাক চৰকাৰক এটাই অনুৰোধ কৰোঁ, খাবলৈ পাইছোঁ, কোনোবাই বিস্কুট দিছে, পানী দিছে, সেইটো মিছা কথা ক'লে নহ'ব। বহুতো ব্যক্তিগত আহিছে, ল'ৰা ছোৱালী মহিলাসকলো আহিছে, কোনোবা গোটৰ পৰা তেনেকৈ আমাক দিছেহি। কিন্তু চৰকাৰী সাহায্য হিচাপে এদিন আমাৰ নাজিৰা বিধায়কে আলুগুটি, দাইল আধা কেজি, চিৰা, হেৰি চাউল 1 কেজি মানকৈ দিছে। কাৰণ 1 কেজি চাউল আজিৰ পৰা দিয়া 5 দিনমানৰ আগত দিছে। বৰ্তমান মানে কি হ'ল, আপোনালোকে সেইটোকে ভাবি চাওক যে 1 কেজি চাউলে আমি কিমান দিম। যদি আজিৰ ভিতৰত বা কালিৰ ভিতৰত আকৌ এবাৰ আহিলে সেইদিন আমি ধন্যবাদ। কিন্তু কোনোবা যদি বুঢ়া নাই, মিতিৰ কুটুম, বাই ভনী, ককাই ভাই, অঙহী বঙহী, কোনোবাই চাউল 5 কেজি 2 কেজি 3 কেজি এনেকৈ আনিছে। কিন্তু আমি চৰকাৰক এটাই অনুৰোধ কৰোঁ, আমাক এই চাউল দাইল কিবাকিবি দি সান্তনা দিয়াতকৈ কিবা এটা যদি মোটা অংক যাতে বিচনা এখন, কাৰণ আজিকালি চব প্লাইবোৰ্ডৰ হ'ল, সমস্ত গুচি গ'ল। আমি হাজিৰা কৰি খোৱা মানুহ, খেতিটো নেপাওঁৱে কৰিবলৈ, কঠীয়া নাই, গোটেই পলকে ভিতৰত। এতিয়া বাইদেউহেঁত আছে কাৰণে মই আনি বাই এতিয়া তাৰপৰা লেবাৰ 12টা লেবাৰ পঠিয়াই দিছে। চবৰে আছে, মই বেমাৰী, মই চুগাৰ পেচেণ্ট হয়, হাৰ্টৰ পেচেণ্ট হয়, সেইকাৰণে মই কৰিব নোৱাৰোঁ বুলি বাইদেউজনীয়ে পঠিয়াই দিছে মানুহ 12টা, এখন মেজিক ভাড়া কৰি চফা কৰিবলৈ। মানুহ আমাৰ 4টা, ল'ৰাটো, মই, বোৱাৰী আৰু বৃদ্ধা বাইদেউ এগৰাকী আছিলে, বিয়া দিছিলে। তেখেতৰ ভিনদেউ কোনো সিহঁতৰ পৰিয়াল নাই কাৰণে বৰ্তমান আমাৰ লগত থাকে। তেখেতক থৈছোঁগৈ মোহন গাঁৱত বিয়নীহঁতৰ ঘৰত। সেনেকৈ মৃত্যু কুটুমে 2-1 হেৰি কৰি আছে। কিন্তু আপোনালোকৰ কাৰণে প্ৰথম চৰকাৰ বা প্ৰশাসনৰ কৰণীয় কি যে ঘৰখনলৈ ঘূৰি যাব পৰা অৱস্থা নাই? অৱস্থা নাই, শূন্য। আমি এতিয়া শূন্য পৰা উৎপত্তি। তাৰ উপৰিও আমাৰ যিবোৰ দলং আছে, হাবি আছে, মই এটা অনুৰোধ কৰিছোঁ, চৰকাৰে যদি তেখেতলোকৰ নৌবাহিনী আনি আমাৰ যিবিলাক এতিয়া আমি পথান ঘৰটো চফা কৰি বোকাত সোমাবগৈ পাৰিম। কিন্তু মোৰ যিবোৰ তামোলৰ বাৰী, টেঙা বাৰী কিবা আছিলে সেইবিলাকতো নাই। বাগান এডোখৰি আছিলে, সেইডোখৰত নাই। 2 কঠা মানৰ বাগান অকণ আছিলে, তাত এতিয়া মানুহে উপঙি পৰি আছেহি নে, গৰুটো অসংখ্য। কোনোৱে যোৱা নাই। সেইবোৰ যদি চফা কৰি নিদিয়ে আমি ভিতৰত সোমাই কি কৰিম? গতিকে গেলা গোন্ধ বৰ্তমান, সেইফালে কেঁচেমা গোন্ধ পাব, এইফালে কিবা হ'ব। আৰু আছে কওকচোন, আপোনাৰ ঘৰৰ কেনেকুৱা অৱস্থা, কি কথা? ঘৰৰ অৱস্থাটো আপোনালোকে দেখিছেচোন, এইখিনি গোটেই অঞ্চলৰ
বেছি দেৰি নহ'ল, কিন্তু 5 মিনিটৰ ভিতৰতে গোটেইখিনি চাউল তাউল ধান একো উলিয়াব নোৱাৰিলোঁ, কাপোৰ নাপালোঁ। তাৰপৰা আমি যিযোৰ কাপোৰ পিন্ধি আছোঁ সেই কাপোৰ এযোৰ 4-5 দিনকৈ থাকিলোঁ। পিন্ধা কাপোৰযোৰে পিন্ধি আছোঁ। এতিয়া ৰাইজে ফালে হেৰি বিশেষ হেৰি ফালে হেৰি কৰি সহায় কৰিছে আৰু। ঘৰৰ ভিতৰত কি অৱস্থা? এই ঘৰৰ ভিতৰৰ অৱস্থা দেখিলে আপোনাৰ একেবাৰে বেয়া লাগিব। য'ত ত'ত বস্তু উপঙি পৰি একো বস্তু ধৰিবলৈ নাই। পলস ইমানখিনি একদম পলসে বুৰ গৈ আছে এতিয়া। ক'ত আছে এতিয়া? এতিয়া গড়বতে আছোঁ, ৰাজগড়বতে। তলত পকা, ওপৰত ত্ৰিপাল, সেনেকৈ আছোঁ আমি। খোৱা বোৱা খোৱা-বোৱা এনেকৈ আৰু ৰাইজে যি যেনেকৈ পানী দিছে, কোনোবাই বিস্কুট দিছে, কোনোবাই মেগী দিছেহি, কোনোবাই চাউল কেইটামান দিছে, এনেদৰে খাই আছোঁ। এতিয়া চলি আছে মানে, ঘৰলৈ যাবলৈ উপায় নাই। উপায় নাই। ঘৰত সোমাবলৈ মুঠতে ইমানেই চিন্তা লাগে, ভিতৰখনত সোমালে বলিয়া নিচিনা লাগে মনটো। সেনেকুৱা হৈছে আৰু তেনেকৈ। আৰু মোৰ মানুহজনো হেৰি অসুখীয়া হৈ এতিয়া ইয়াতে আছে, মথাউৰিৰ ওপৰতে আছে। ভাষাৰে বৰ্ণনা কৰিব অৱস্থা এনেকুৱা এখন ত্ৰিপাল, এখন পকী, ইয়াত এনেধৰণে লানি কৈ আছে আবাল বৃদ্ধ বনিতা, তেওঁলোকৰ অসুখীয়া লোক আছে। কওকচোন কেনেকুৱা সমস্যা? একদম দুখে কোলাই পাচিৰে নধৰা অৱস্থা, ঘৰ নাই, পকাত আছে। মই অসম চৰকাৰক এটাই অনুৰোধ জনাম, আমাৰ ল'ৰা ছোৱালীবিলাকৰ, ছোৱালীজনী মোৰ BA 5th চেম, চব ডকুমেণ্টছ হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পাছ চব গ'লগৈ, আধা পাণ একোৱে নাই। ছোৱালীজনী মেট্ৰিক দিব, তাইও কিতাপ পত্ৰ একো নাই, আনকি ৰেচন কাৰ্ডটো গুচি গ'লগৈ ছোৱালীজনী। ভঁৰালৰ ধান এটাও নাই, ধানো গুচি গ'ল চব। মোক যি এটা পঢ়োন অৱস্থা আছে তাকো গুচি গ'লগৈ। মই মানুহজনী নিজে গুচি গৈছিলোঁগৈ, পানী 11টা বজাত মোক উদ্ধাৰ কৰি আনিছে। আৰু ক'বলৈ মই কি ক'ম আৰু। ছোৱালীজনী ক'ত আছে এতিয়া? ছোৱালীজনী আছে। এইকেইদিন মেট্ৰিক দিবলগীয়া ছোৱালী, তাই ৰেজিষ্ট্ৰেশ্যনৰ তোমাৰ ডকুমেণ্টছখিনি উঠি গ'ল। কোৱাচোন কেনেকুৱা হ'ল? মই BA 5th চেমত পঢ়ি আছোঁ এতিয়া বৰ্তমান। মোৰ ভাগৰ হায়াৰ ছেকেণ্ডেৰী ডকুমেণ্টছ, মেট্ৰিকৰ ডকুমেণ্টছ চব গুচি গ'ল, একো নাই, একো ডকুমেণ্টছ নাই মোৰ ভাগত। ঘৰৰ চব বস্তু গুচি গ'ল? ঘৰৰ একো বস্তু নাই, আপোনালোকে ঘৰটোতো চালে গম পাব, একো বস্তু নাই। আটাইতকৈ জীৱনৰ মূল্যৱান ডকুমেণ্টছখিনিও মোৰ গুচি গ'ল, ডকুমেণ্টছখিনিও মোৰ নাই। মই ITI পাছ, মোৰ ITI পাছৰ চাৰ্টিফিকেটো গ'ল, মোৰ একো ডকুমেণ্টছ নাই মোৰ ভাগৰ, চব গুচি গ'ল। ভণ্টিৰ গ'ল? ভণ্টিৰ পৰা মোৰ মেট্ৰিক দিব, তাইৰ ভাগৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, তাইৰ কিতাপ পত্ৰ, নোটছ একোৱেই নাই তাইৰ ভাগৰ, চব গ'ল। এতিয়া মথাউৰিতে আছে? এতিয়া ৰাস্তাতে ইয়াতে আছোঁ। একো নাই। ঘৰৰ যি গৰু ছাগলী কুকুৰা হাঁহ আছিলে চব নাই, একো বস্তুৱেই নাই, একো বস্তু নাই। ঘৰখনলৈ উভতি গ'লে তোমালোকে জীৱনটো ক'ৰ পৰা আৰম্ভ কৰিবা? ক'ৰ পৰা আৰম্ভ কৰিবা? শূন্যৰ পৰা, যেনেকৈ আগতে শূন্যৰ পৰা আৰম্ভ কৰিছিলে তেনেকৈ আকৌ শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব। সেইখিনি বহুত ছাত্ৰ ছাত্ৰী আছে, সকলোৱে চকুলো। তুমি কি পঢ়ি আছা? মই এবাৰ 10ত। কেনেকুৱা তোমালোকৰ ঘৰৰ অৱস্থা? ময়ে মেট্ৰিক দিম, ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটোৱে নাই মোৰ ভাগৰ এতিয়া, মেট্ৰিক দিয়া কিতাপ পত্ৰখিনিতো নায়েই। তোমাৰ দৰে বহুত হাজাৰ ল'ৰা ছোৱালী এনেকুৱা হ'ল? হৈছে। তোমাৰ দৰে বহুতৰ হ'ল? হৈছে। আৰু আছে পঢ়ি থকা ছাত্ৰ, তুমি কি পঢ়ি আছা? মই এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ। তোমাৰ ঘৰৰ কণ্ডিশ্যন কেনেকুৱা? মোৰ কিতাপ পত্ৰ একো নাই, বহি পাতি চব উটি গ'ল। এতিয়া মই লাহেকৈ গৰম বন্ধত যে পৰীক্ষা হ'ব আছিলে, এতিয়া পঢ়িবলৈতো কিতাপ পত্ৰ একো নাই। মই পোনপ্ৰথমে চৰকাৰক এটা অনুৰোধ জনাম যে আমাক প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলে কিতাপখিনি যোগাৰ কৰি দিয়ক। ৰেজিষ্ট্ৰেশ্যন গুচি গ'লে? সেইবিলাক একোৱেই নাই, চব উটি গ'ল। আনকি মোৰ মেট্ৰিক পাছৰ চাৰ্টিফিকেটখনো গুচি গ'লগৈ। সেইটোও বচাব নোৱাৰিলোঁ। 5 মিনিটতে পানী পূৰা সোমাই গ'ল মানে। আমি যেনে তেনেহে বাচি আহিছোঁ এডোখৰ, আৰু অকণমান দিব মানে মৰি যাওঁ, মানে উদ্ধাৰ কৰিবলৈ কোনো নাই মানে ইয়াত। মানুহকেইটা যেনে তেনে বাচি আছোঁ যেনে তেনে। হা? মোৰ যে কোনোমতে অকল চুলিকেইডাল ওলাই আছিলে, ডুবি গৈছিলে? ল'ৰা যেন তেন হেৰি বচাই ঘৰৰ ভিতৰত ডুবিছিলে? ঘৰৰ ভিতৰতে ওলাই আহিব নোৱাৰিছিলোঁ মই মানে। ল'ৰাই যেন তেন একদম হেৰি কৰি মেলি ভুঁ চুৰ হেৰি কৰি মেলি তুলি মেলি আনিছে আৰু যেনে উদ্ধাৰ কৰি আনিছেগৈ পানী বা গুচি গৈছিলে? মই লুডুত, এই অকল এইটো ওলাই আছে। মই লুডুত গুচিয়ে গৈছিলোঁগৈ সম্পূৰ্ণ। খুব সাঁতুৰি প্ৰাণ চেষ্টা কৰি অকণমান হেৰিয়াত ধৰিলোঁগৈ। তাৰপৰা ৰাতি 11টা বজাত মোক উদ্ধাৰ কৰি আনিছেগৈ। ছোৱালীজনী খুব চিঞৰিছে এই গড়ৰ পৰা। কেতিয়াও ভবা নাছিলে মোৰ মানে মই কৈছোঁ 5 মিনিটত আহিছে পানী, মই দেখিয়ে পোৱা নাই আজি পৰা ইমান দিন হ'লেও। মই পানী দেখিয়ে পোৱা নাই, ইমানখিনি যে পানী হয় বুলি ভবাই নাই। ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি, কওকচোন কেনেকুৱা? হ'ব আৰু ছাৰ, কিনো ক'ম আৰু, সকলোটিয়ে কৈছে একেই অৱস্থা মোৰো। গোটেই গড্ৰেজ, ঘৰ দুৱাৰ অৱস্থাই নাই, একেই হৈ আছে আৰু তাৰমানে কাপোৰ কানি, গড্ৰেজৰ কাপোৰলৈকে তিতিছে, ডিভানৰ কাপোৰ ক'বলৈ বাকী নাই। সেয়া ঘৰ সেইটো কাপোৰ দেখিছে ইয়াত। এই জেগাকণ কি বুলি কয়? অৱস্থা হোৱা নাই, দান চান বুঢ়ী এদাই গ'ল এইবোৰ। ঘৰত সোমাবলৈ পোৱা নাই, চফা কৰিছে, ইয়াতো পলক পৰি গৈছে। ল'ৰাই মানুহজনো নাই, খাই আছোঁ আমি।
উটি গ'ল জোঁৱাই আপোনাৰ জোঁৱাই উটি গ'ল হে কওকচোন কৈ দিয়কচোন কি হ'ল বেছিকৈ ক'ব নবগে ধৰিছে পানী আহি গৈ দেখি জোঁৱাই পানীত উটি গ'ল কৈ দিয়ক অঁ জঙাটো পানীত উটি গ'ল এইটো চিন্তা হৈছে ল'ৰাজনী বহুত আলৈ ঠানি হৈ গৈছে সেই পানীৰে আহাই গৈছিলে উটুৱাই লৈ গুচি গ'লগৈ আজি 10 দিন হৈ গ'ল আজি জোঁৱাই উটি গ'ল জঙাইটো ল'ৰাজনী আছে এগৰাকী মাতৃৰ জোঁৱাই উটি গ'ল অকলশৰীয়া তেখেতে ক'ব নোৱাৰে কৈছে বুকুত খুন্দা মাৰি ধৰিছে জোঁৱাই উটি গ'ল কিমান জীয়া যন্ত্ৰণা ভুগি আছে কি হ'ল এই আমাৰ বোৱাৰী নাতি দুটা চাৰিজন আৰু নাজিৰাৰ পৰা যে 4জন উটি গৈছিলে আপোনাৰ পৰিয়াল অঁ হয় মই ডাঙৰ আপুনি ডাঙৰ এতিয়া পোৱাগৈ নাই বুলি কৈছে ডেড বডি 4জন কি হয় আপোনাৰ মোৰ ভাই বোৱাৰী পুতেক ভায়েকৰ পুতেক 2জন আৰু ছোৱালীজনী আৰু বোৱাৰীয়েক 4জন উটি গ'ল তেখেতৰ পৰিয়ালৰ হয় তেখেতৰ সৰুজনৰ আমি শুনি আছিলোঁ নাজিৰাৰ পৰা একেটা পৰিয়ালৰ 4জন উটি গৈছিলে বুলি এইজন জ্যেষ্ঠজন কথা ক'ব নোৱাৰে তেখেতে 4জনক হেৰুৱাই বুকুত কেনেকুৱা যন্ত্ৰণা ভুগি আছে কথা ক'বলৈ মোৰ যে আৰু শক্তিয়ে নাই মোৰ আজি বয়স কিমান হৈছে আপোনালোকে অনুমান কৰিব পাৰিছে মই নকওঁ তেওঁলোক যে উটি গ'ল তেওঁলোকৰ মৃতদেহ পালে নেকি 3জনৰ পাইছে এটা নাই পোৱা মোৰ বোৱাৰীকে নাই পোৱা এতিয়া ভাই বোৱাৰীক নাই পোৱা আৰু মানুহ এতিয়া যাব পৰা অৱস্থা নাই ইমান পানী হৈ আছে ক'ত পালেগৈ ডেড বডিটো এই অলপ দূৰ ওলাই আহিছিলে বাচিবৰ কাৰণে পানী হোটেল উটুৱাই লৈ গ'ল ওপৰতে বাঁহৰ কিছুমান জোপোৱাত গছত লাগি এনেকৈ যাব পৰা অৱস্থা নাই নাই এতিয়াও সোমাব নোৱাৰে আমাৰ এতিয়া ঘৰে সোমাব পৰা নাই মই ইয়াতে অঁ অভপিয়া তাত থাকেগৈ এতিয়া আপুনি ক'ত আছে মই ইয়াত সেইটো তম্বুৱে নীলা তম্বুটো মোৰে আৰু আমাৰ ঘৰতো কোনো শুবলৈ মেলিবলৈ জেগা নাই এতিয়া একো নাই কাপোৰ কানি নিজে মানুহটো বাচি আহিলোঁ আৰু একো নাই একো নাই কাপোৰ কানি নাই একো নাই নিজে পিন্ধি অহাযোৰ ই মোক উলিয়াই আনিলে আৰু আপুনি ইয়াত অকলে অকলে থাকে মোক আপুনি উলিয়াই আনিলে হয় মোৰ দেউতা হয় আপোনাৰ দেউতা হয় পুতেক দেউতাকক যেনে তেনে বচালে জ্যেষ্ঠজনক আপোনালোকৰ ঘৰৰ 4জন মই নিজেও মানে উঠি যাবলগীয়া অৱস্থা হৈছিলে মই যেনে তেনে ঘৰৰ ভিতৰত সোমাই পিনে আমাৰ মানুহকেইগৰাকী ওখ স্থানলৈ লৈ গ'লোঁ তাৰপিছত ওখ স্থানত নি পিনে তেওঁলোকক যেনে তেনে হেৰি কৰিলোঁ মই কিন্তু বস্তু বাহিনী একো বচাবলৈ সময় নাই মানুহকেইটা বাচিব লাগে এনেকৈ ভাবিলোঁ 4জন যে উঠি গ'ল কি হয় আপোনাৰ মোৰ নিজৰ দাইদেউ হয় সৰু দাইদেউ হয় আৰু মোৰ নিজৰ ভাইটি 2জন আৰু মোৰ খুৰীদেউ হয় 4জন উঠি গ'ল হয় এতিয়া খুৰীদেউক পোৱাই নাই বাকী 3জনৰ মৃতদেহ মানে জ্বলোৱা হ'ল আৰু জ্বলাবলৈও মানে হেৰিয়াত এই কাৰেণ্টত মানে জ্বলোৱা হ'ল সৎকাৰ কৰিবলৈ জেগা নাই জেগা নাইকিয়া পানী বহুত মানে সৎকাৰ কৰা হ'ল কিন্তু মানে আপোনাৰ ইলেক্ট্ৰিক বিভাগ মানে আপোনাৰ নামটো কি আছিলে মোৰ দেৱেশ্বৰ দুৱৰা ঘৰ কোন জেগাত চেতিয়া সন্দিকৈ বুলি কয় ডোখৰ পাঁচপথা চেতিয়া সন্দিকৈ দেৱেশ্বৰ সন্দিকৈ তেখেত দেৱেশ্বৰ দুৱৰা তেখেতে ঘৰটো কৈ দিয়ক একেবাৰে কোন জেগাত মাছপথাৰ চেতিয়া সন্দিকৈ বুলি মাছপথাৰ চেতিয়া সন্দিকৈ তেখেতে 4জনক হেৰুৱালে পানীত উটি গ'ল তেওঁলোকৰ পৰিয়ালৰ 4জন উটি গ'ল আৰু তেখেতে পিতৃক বচালে তেখেতো উটি গৈছিলে আমি চৰকাৰক অনুৰোধ জনাইছোঁ এই পৰিয়ালটোক চাবলৈ নাজিৰাৰ পৰা যে 4টা একে ঘৰৰ 4জন উটি গ'ল বুলি ওলাই আছিলে আমি দেখি আছিলোঁ সামাজিক মাধ্যমত এই পৰিয়ালটো লগ পাইছোঁ এজন জ্যেষ্ঠ ব্যক্তি এজন তেখেতৰ পুত্ৰ এইসকলৰ কাৰণে কি কৰণীয় আমি নক'লেও হ'ব যাতে এইসকলৰ কাৰণে চৰকাৰে চিন্তা কৰে আটাইতকৈ দুৰ্বিষহ জীৱন কটোৱা অঞ্চলটো হৈছে এই অঞ্চলটো দেখিছে যিমানৰ পৰা দেখা যায় সিমানলৈকে মানুহ আছে সকলোৱে গাত পিন্ধা কাপোৰযোৰ আজি পিন্ধে কওকচোন কেনেকুৱা সমস্যা মানে আমি একেবাৰে হেৰি হৈ গ'লোঁ জিৰ' হৈ গ'লোঁ একেবাৰে শূন্যৰ পৰা উঠাইব লাগিব একো বস্তু নাইকিয়া হ'ল আপোনাৰ ধান চাউল সেইটো থকা হ'লেও আমাৰ অকণমান হেৰি হ'ল ঘৰ দুৱাৰ নাই একদম খিৰিকীৰ ওপৰত গ'ল বস্তু পাতি একোৱেই নাই মানে বহুত সমস্যাত হেৰি খেতি বাতি বহুত পইচা গ'ল আপোনাৰ ৰুব নোৱাৰিলোঁ কঠীয়া তোলা লৈ আমি শিবিৰতে আছোঁ নিজে তৰি লৈছোঁ আমি একো পোৱাই নাই আকৌ চৰকাৰৰ পৰা সাহাৰ্য এনেকৈ টিপাল চিপাল কিবা পোৱা হ'লেও মানুহখিনি হেৰি হ'লহেঁতেন